তাৰমানে হুলস্থলীয়া পৰিৱেশ মানে আমি চকত কিছুমান ল'ৰাই গেদাৰিং কৰি আছোঁ, আমি চাহ পানী খাই আছোঁ। ইতিমধ্যে তাৰমানে সেই বিলাচীপাৰা ফালৰ পৰা এটা গাড়ী আহা বুলি আমাক ফোন মাৰিছে। ফোন মাৰি কেনে কৈছে যে তাতে কিডনাপ কৰি কোনোবাক লৈ গৈ আছে, হাল্লা হৈ আছে। সেইকাৰণে আমি যেতিয়া এনেকুৱা এটা খবৰ পাইছোঁ, তেতিয়া আমি তাতে বেঞ্চ আৰু এটা চাইকেলেদি ৰাস্তাটো ব্লক কৰি কেনে মানুহকেইজনক ৰাখি দিছোঁ। তো এতিয়া ঘটনা কি হৈ আছে, আচলতে আমি যিটো অৰিজিনেল ঘটনা, সেই ঘটনাটো আমি ক'ব নোৱাৰিম। এইটো যদি ইতিমধ্যে পুলিচ আহিব বুলি গম পাইছোঁ, পুলিচ আহিলে পৰৱৰ্তী সময়ত তদন্ত কৰিলে ওলাই পৰিব। কিন্তু আমি যিটো চিঞৰ বাখৰ হৈছে গাড়ীত, সেই চিঞৰ বাখৰৰ ওপৰত নিৰ্ভৰ কৰি গাড়ীখিনি আমি এটা ৰখাই দিছোঁ পাব্লিকে। সাধ্যহতে আমি 4জন মানুহ আছিল, 4জনে আমি ধৰি ৰাখিছোঁ। ফজৰখাৰ চাৰিআলি, মৈৰাজাৰ গাঁও। এইটো এতিয়া জানিব পৰা মতে, এতিয়া যিখিনি আমি জানিব পৰা মতে বিলাচীপাৰা মানে বেৰাবাৰী বুলি যে কয়, তাৰে পৰা বোলে আহিছে বুলি কৈছে। মানুহকেইটা একজন খৈৰাবাৰীৰ, আৰু একজন হ'ল দুমনিৰ, আৰু একজন সাধ্যহতে জানিব পৰা মতে বাৰাপাটা ৰিজাৰ্ভ বাজাৰৰ। সিমানখিনি আমি গম পোৱা নাই, কিন্তু তেওঁলোকে সিফালৰ পৰা যেতিয়া আমাক ফোন মাৰিছিলে, তেতিয়া আমি জানিব পাৰিছোঁ যে কিডনাপ কৰি লৈ গৈ আছে। সেইমতে আমি তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু পাছলৈ আমি যি জানিব পাৰিছোঁ যে এওঁলোকৰ কিবা গাড়ীৰ কণ্টেক্ট কিবা আছিল বুলি, তেওঁলোকে যিসকলক আমি ধৰি ৰাখিছোঁ তেওঁলোকে কোৱা মতে তেওঁলোকৰ গাড়ীৰ কিবা লেনা দেনা আছে, এইখিনি আমি জানিব পাৰিছোঁ। হয়, আৰক্ষীয়ে তদন্ত কৰিলে পৰৱৰ্তী সময়ত কি সঁচা কি মিছা ওলাই পৰিব। গাড়ি